নমস্কাৰ। আজি দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মন কী বাত অনুষ্ঠান হৈ আছে। আজি ৰূপহীহাট সমষ্টি ৰূপহী মণ্ডলৰ বুথত আজি অনুষ্ঠিত হৈছে। আজি অনুষ্ঠানটোত সমাজপ্ৰিয় যুৱ নেতা আনোৱাৰ হোসেন ডন উপস্থিত আছে। কি ক'বা? হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে। আজি ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মাহিৰীপাল গাঁও পঞ্চায়তৰ 122 নং বুথত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, জনপ্ৰিয় প্ৰধানমন্ত্ৰী, দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটি জনপ্ৰিয় অনুষ্ঠান মন কী বাত। এই মন কী বাত অনুষ্ঠানৰ জৰিয়তে গোটেই ভাৰতবৰ্ষৰ লগতে প্ৰত্যেক বুথতেই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যাতে বুথ পৰ্যায়ত অৰ্থাৎ গ্ৰাছৰুট পৰ্যায়ৰ সকলো তৃণমূল পৰ্যায়ৰ লগত নেতা কৰ্মীসকলৰ লগত যাতে তেওঁলোকে মত বিনিময় কৰে, সেই অনুষ্ঠানটো প্ৰত্যেক মাহৰ মূৰে মূৰে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি অনুষ্ঠানখন আৰম্ভ কৰে, আমি সঁচাকৈ শলাগ ল'বলগীয়া। তাক এই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষখন যি আগবাঢ়ি গৈছে, বিশ্বগুৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজিৰ দিনত গোটেই বিশ্বৰ মাজত বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত হৈছে। তেখেতৰ একমাত্ৰ এইবিলাক উপযুক্ত কামৰ কাৰণে চাওক, আজি আপোনাৰ ৰূপহীহাট বিধানসভা সমষ্টি, গোটেই ৰূপহীহাট বিধানসভা সমষ্টি নহয়, গোটেই অসম জুৰি আপোনাৰ মন কী বাত অনুষ্ঠানখন চলি আছে। দিনৰ 11 বজাৰ লগে লগে 11 বজাৰ পৰা 1 ঘণ্টা মন কী বাত অনুষ্ঠান আৰম্ভ হয় আৰু এই মন কী বাত অনুষ্ঠানৰ জৰিয়তে প্ৰত্যেক ৱাৰ্ড, প্ৰত্যেক বুথ পৰ্যায়ত যাতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত মত বিনিময় কৰিব পাৰে, আলোচনা কৰিব পাৰে, যাতে দেশৰ সৰ্বাংগীন উন্নতি কৰিব পাৰে, সেই উদ্দেশ্য মৰ্মে আজি মন কী বাত অনুষ্ঠান মাহিৰীপাৰ গাঁৱৰ 122 নং বুথত মন কী বাত অনুষ্ঠান দলীয় কাৰ্যকৰ্তা আৰু তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ লগত আজি ৰূপহীহাট বিধানসভা সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা আনোৱাৰ হোসেন ডন ডাঙৰীয়া ইয়াত উপস্থিত হৈ আজি মন কী বাত অনুষ্ঠানখন অংশগ্ৰহণ কৰিছে। যিটো জেগাত আজি মন কী বাত অনুষ্ঠান হৈছে ৰূপহীহাট সমষ্টি মাহিৰীপাল পঞ্চায়ত, এটা সময়ত কংগ্ৰেছৰ দুৰ্গ আছিল, তাত আজি কিন্তু মন কী বাত অনুষ্ঠান শুনিবলৈ সকলো ৰাইজ ওলাই আহিছে। কি ক'ব? নিশ্চয় চাওক, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যশস্বী অৰ্থাৎ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মুছলমান সমাজে আকোৱালি লৈছে, বিশেষকৈ ৰূপহীহাট বিধানসভা সমষ্টিত চাওক মন কী বাত অনুষ্ঠানত প্ৰায় 300-400 মান মানুহে অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা এটা প্ৰমাণ হ'ল যে 2026 যি বিধানসভা নিৰ্বাচন আহি আছে, 2026 বিধানসভা নিৰ্বাচনত ৰূপহীহাট বিধানসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টি দখল কৰিব আৰু এই ৰূপহীহাট বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰাটো 100% নিশ্চিত। গতিকে ৰূপহীহাট বিধানসভা সমষ্টিৰ সকলো তৃণমূল পৰ্যায়ৰ নেতা নেত্ৰীসকলে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকোৱালি লৈছে। গতিকে কংগ্ৰেছৰ দুৰ্গ বৰ্তমান নাই। আৰু ৰূপহীহাট সমষ্টিত বহুত জননেতা আহে আৰু যায়, কিন্তু এইবাৰ কিন্তু এখন চিনাকি মুখ বিচাৰিছে আৰু সকলো বিপদৰ সময়ত মাত দিয়া আনোৱাৰ হোসেন ডন ডাঙৰীয়াক। নিশ্চয় আপোনালোকে আজি চাইছে যে ৰূপহীহাট বিধানসভা সমষ্টিৰ মানৱ দৰদী জনপ্ৰিয় যুৱ নেতা আনোৱাৰ হোসেন ডন ডাঙৰীয়া আপোনাৰ লোকসভা নিৰ্বাচনৰ পৰাই ৰাইজৰ কাৰণে বহুত কষ্ট কৰি আছে জননেতা আনোৱাৰ হোসেন ডন ডাঙৰীয়াক যদি এইবাৰ দলে টিকট প্ৰদান কৰে, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ পৰা ৰূপহীহাট বিধানসভা সমষ্টিত টিকট প্ৰদান কৰে, তেতিয়া ৰূপহীহাট বিধানসভা সমষ্টিত আনোৱাৰ হোসেন ডন ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব। আৰু কংগ্ৰেছী কেইটা এটাই ভয় খাই আছে যে ৰূপহীহাট বিধানসভা সমষ্টিত এজন ব্যক্তি আছে, সেই ব্যক্তিজন অৰ্থাৎ যুৱ নেতা আনোৱাৰ হোসেন ডন ডাঙৰীয়াক যদি টিকট প্ৰদান কৰে, তেতিয়াহ'লে ৰূপহী সমষ্টিখন উদ্ধাৰ হ'ব। ধন্যবাদ।